হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এয়া মই আৰু সুৰজিত বৰা এখন শিক্ষানুষ্ঠানলৈ গৈ আছোঁ সুৰজিত বৰাক নিমন্ত্ৰণ কৰিছে এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সিলিঙৰ আৰু আৰ্ট হিচাপে তেওঁ নিমন্ত্ৰণ কৰিছে আমি গৈ আছোঁ এতিয়া গাঁৱৰ ৰাস্তাত আমি গাঁৱৰ ৰাস্তাত গৈ আছোঁ অলপ পিছতে আমি আমাৰ গন্তব্য স্থান পামহি ব'লা আরেকবার আরে বানুকায় না যাবা আজি এখন বিদ্যালয় আছে কেকুৰি মিলাম হাই স্কুল এখন আছে মানমাৰা পঞ্চায়তত ইয়াতে অনুষ্ঠিত হৈ আছে সম্বৰ্ধনা অনুষ্ঠান কেকুৰি মিলাম হাই স্কুলৰ এখনে কেকুৰি মিলামৰ চাৰিওফালৰ পৰিৱেশ চাওক আপোনালোকে ইমান ধুনীয়া হৈছে আমলখি গছ আমলখি গছৰ পৰা আৰম্ভ কৰি বিভিন্ন ফল মূলৰ গছ গছনি ইয়াত দেখিবলৈ পোৱা গৈছে চাওক ভিতৰ চৰাৰ দৃশ্য এই বিদ্যালয়ৰ ভিতৰ চৰাৰ দৃশ্য চাওক ইমান ধুনীয়া আৰু এইকেইখন বিদ্যালয়ে প্ৰতি বছৰে তেওঁলোকৰ যিবিলাক কৃতি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে সম্বৰ্ধনা জনাই আহিছে চাওক চাৰিওফালৰ পৰিৱেশ আৰু ভিতৰ চৰাৰ দৃশ্য ইমান ধুনীয়া কৃষ্ণচূড়া গছ আমলখি গছ মহানিম আছে এই বিদ্যালয়খনৰ সহপ্ৰধানিক ডাঙৰীয়া আপোনালোকৰ এই যে সম্বৰ্ধনা অনুষ্ঠান কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান কেতিয়াৰ পৰা চলি আহিছে আমি এইখিনিতো 2014 চনৰ পৰা এইখিনি আমি চলি আছোঁ বাৰু এতিয়ালৈকে আমাৰ চলি আছে এই বছৰ কিন্তু সম্পূৰ্ণ অনুষ্ঠানটো আমাৰ অলপ দেৰি হ'ল অ'কে বহুত ধুনীয়া এটা ষ্টেপ আপোনালোকে গ্ৰহণ কৰিছে যিমান ধুনীয়া সুন্দৰ এটা পদক্ষেপ যিটোৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব তেওঁলোকৰ ভৱিষ্যত জীৱন তেওঁলোকে আগবঢ়াই ইয়াৰ ক্ষেত্ৰত উৎসাহিত হ'ব আৰু মই আপোনালোকৰ ইয়াত বিদ্যালয়ত লক্ষ্য কৰিছোঁ আপোনালোকে প্ৰতি বছৰে একদম অমল ব্যক্তি বিশেষকৈ ৰিচাৰ্চ পাৰ্চনক আমন্ত্ৰণ কৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে যিমানবোৰ উৎসাহিত কৰিবৰ কাৰণে মটিভেট কৰিবৰ কাৰণে চেষ্টা কৰি থাকে হয়নে নহয় বিশেষকৈ আমি এইখিনি আমাৰ গাঁৱলীয়া সমাজখনত যাই এনেকুৱা উন্নত বা কেৰিয়াৰ গাৰ্ডেন্সেই হওক বা অন্য কিবা কাৰণতে হওক যাতেই এজন মানুহে আমাৰ এই সমাজৰ মানুহখিনিক কিছু মটিভেশ্যন দিব পৰা ল'ৰা ছোৱালীক কেনেকৈ পঢ়িব পৰা কেনেকৈ পঢ়াব লাগে পৰিৱেশটো কেনেকৈ গঢ় দিব লাগে এইটো ক্ষেত্ৰত আমি বিশেষকৈ চিন্তা চৰ্চা কৰিহে আমি আচলতে বিশেষকৈ আমি কলেজৰ প্ৰফেচাৰ হওক বা অন্য কিবা এটা হওক আমি কিন্তু বিশেষকৈ আমি আজি আপোনালোকে গুণাকীতম ভাৰতীয় স্বাধীনতা দিৱসৰ মানে লগত সংগতি ৰাখি আপোনালোকে এই অনুষ্ঠানটো আয়োজন কৰা বহুত ভাল লাগিছে আপোনালোকে ইয়ালৈ আহি বহুত ভাল লাগিলে আৰু বিশেষকৈ আপোনালোকৰ বিদ্যালয়খনৰ চৌপাশৰ যিটো দৃশ্য ইয়াত কি আপোনালোকৰ ইয়াত গছ গছনি আছে বিশেষকৈ কি ফল মূলৰ গছ গছনি আছে ফল মূল আমি আমলখিৰ পৰা আৰম্ভ কৰি অমৰাৰ পৰা আৰম্ভ কৰি শিলিকাৰ পৰা আৰম্ভ কৰি এনেকৈ বহুত আছে আমাৰ আমি ব্লগ বনাইছোঁ 33টা গছৰ হেৰি আমাৰ ব্লগ আছে মানে প্ৰতিটো গছৰ আপোনালোকে 33 বিধ হেৰি আছে ন গছ গছনি গছ হিচাপে
হেৰি জাতি হিচাপে হয় গছ হিচাপেতো বহুত আছে কিন্তু 33বিধ আমাৰ গছৰ হেৰি আছে ইমান সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পাইছোঁ বিশেষকৈ আমাৰ মিচিং অধ্যুষিত অঞ্চলৰ এখন বিদ্যালয় মানমৰা পঞ্চায়তত অৱস্থিত এখন বিদ্যালয় আৰু দেখিছোঁ ইমান সুন্দৰভাৱে সজাই পৰাই ৰাখিছে তেওঁলোকে বিশ্ব বিসৰ্জনৰ যিটো দৃশ্য তেওঁ সুৰজিৎ বৰা ইতিমধ্যে অমল ব্যক্তি হিচাপে তেওঁক আমন্ত্ৰণ কৰা হৈছিলে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট মটিভেট কৰিলে আৰু ইয়াৰ প্ৰতি মুহূৰ্ততে বাজি আছে দেশপ্ৰেমমূলক এটা গীত তেওঁলোকে মাইকত বাজি আছে আপোনালোকে দেখিব পাইছে ইয়াৰ লগতে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তেও আপোনাৰ সকলোকে আজিৰ এই ভাৰতৰ স্বাধীনতা দিৱসৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ